হেল্ল' এভৰিৱান, আশা কৰিছোঁ সকলো ভালে আছে নিশ্চয়। ঠাণ্ডা দিন প্ৰায় শেষেই হ'ব হ'ল আৰু শেষ হোৱাৰ আগতে মই ভাবিলোঁ যে পিটিকাৰ থালি এখন নিদিলেনো কেনেকৈ হ'ব। তাৰ কাৰণে আজি মই পিটিকা কেইবিধমান বনাবলৈ বুলি লৈছোঁ আপোনালোকৰ কাৰণে। আৰু প্ৰথমতে মই ইয়াক কলডিল আৰু আলু ইয়াত জুইত সুমুৱাই দিলোঁ। কলডিলৰ পিটিকা বনাম। তাৰ লগে লগে এইফালে বিলাহীও পুৰি ল'লোঁ। বিলাহী পুৰি আলুৰ লগত পিটিকা বনাম বুলি ভাবিছোঁ। আৰু এইফালে ডিম বইল কৰিছোঁ, এইফালে আলুও বইল কৰিছোঁ। সেইটো মই শ্বট ল'বলৈ নহ'ল বাৰু। এইখিনি চব দি তাৰপৰা মই এতিয়া পুৰি হৈ গ'ল আৰু বইলো হৈ গ'ল। তাৰ লগে লগে এতিয়া মই বাকলি গুচোৱা ষ্টাৰ্ট কৰি দিলোঁ। আৰু এইফালে দোৰোণ বন পাতত দিছিলোঁ বগা নহৰু দি পিনি। তাত এটা আলু দিছোঁ পুৰি লোৱা আৰু নিমখ দিছোঁ। ইয়াত একো তেল দিয়া নাই। এনেকৈ হেল্ডি ৱেত খাবলৈ ভাল হয়, পেটৰ কাৰণে ভাল আচলতে। তাৰ লগে লগে এইফালে কলডিলৰ পিটিকাখনো কৰি লওঁ। পোৰা কলডিল আৰু পোৰা আলু লগত পকা তেল অকণমান কৰি লৈছিলোঁ, সেই অকণমান দিছোঁ। নিমখ দি এনেকৈ পিটিকা হৈ গ'ল। এতিয়া পোৰা বিলাহী, পোৰা আলু, পোৰা বগা নহৰু, পোৰা জলকীয়া ইত্যাদি দি পিনি এইখন বিলাহীৰ পিটিকাখনো হৈ গ'ল। কেঁচা পিঁয়াজ দিছোঁ আৰু কেঁচা মিঠাতেল দিছোঁ তাত। এইফালে ডিম আৰু আলুৰ পিটিকাখন। এনেকৈ চিম্পলকৈ আমাৰ পিটিকাৰ থালিখন অলম'ষ্ট ৰেডিয়ে হৈ গ'ল। এতিয়া সজাই লৈছোঁ। এইফালে ভাত, এইফালে মচুৰ দালি টেঙেচি টেঙা দিয়া আৰু এয়া পিটিকা কেইবিধ। তাৰ লগে লগে অকণমান চালাড, কেঁচা পিঁয়াজ, কেঁচা জলকীয়া এটা। কেনেকুৱা লাগিছে জনাব আৰু যদি ভাল লাগে তেন্তে প্লিজ ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।